ছাত্ৰ-ছাত্ৰীসকল সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। স্কুল কলেজ শিক্ষানুষ্ঠানসমূহ খোলা হ'ব ছেপ্টেম্বৰ মাহত। ছাত্ৰ-ছাত্ৰীক কৰাব লাগিব কৰোনা টেষ্ট। যদি ছাত্ৰ-ছাত্ৰীসকলে নিগেটিভ হয় তেনেহ'লে স্কুল কলেজ শিক্ষানুষ্ঠানলৈ যাব পাৰিব। যদি পজিটিভ হয় তেনেহ'লে যাব নোৱাৰিব, কোৱাৰেণ্টাইনত যাব লাগিব। কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈকে কৰিব লাগিব কৰোনা টেষ্ট, সম্পূৰ্ণখিনি এইটো ভিডিঅ'ৰ জৰিয়তে আজি আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই যাব আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো পায়। যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত যদি এটা লাইক কৰা নাই তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰসকল তোমালোকে অতি মনোযোগেৰে এইটো চাই যাবা। ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলক কোভিড পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বিদ্যালয় খোলাৰ প্ৰস্তুতি চলাইছে অসম শিক্ষা বিভাগে। ছাত্ৰ-ছাত্ৰীসকল ইয়াত এটা ডাঙৰ গণনা কৰিছে। কৰোনা পৰিৱেশৰ কাৰ্যত স্তব্ধ কৰি ৰখা বিদ্যালয়ৰ পাঠদান অহা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে। ইতিমধ্যে পাঠদান আৰম্ভ কৰাৰ বাবে প্ৰস্তাৱিত নিৰ্দেশনা জাৰি কৰাৰ লগতে শ্ৰেণী আৰম্ভ হ'লে অনুকৰণ কৰিবলগীয়া কোভিড প্ৰট'কল সম্পৰ্কে স্পষ্ট কৰি দিয়া হৈছে। অহা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিবলগীয়া পাঠদানৰ প্ৰথম পৰ্যায়ত কেৱল নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে পাঠদান আৰম্ভ কৰিব খোজা বিভাগে প্ৰতিখন প্ৰাদেশিক বিদ্যালয়ক ইয়াৰ বাবে সকলো আয়োজন আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিছে। মন কৰিবলগীয়া যে দীঘলীয়া লকডাউনৰ পাছত পুনৰ শ্ৰেণীকোঠা আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশাৱলীত শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয় বুলি স্পষ্ট কৰি দিছে। অৰ্থাৎ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগত আগতীয়াকৈ যোগাযোগ কৰি শ্ৰেণীকোঠাত উপস্থিত থাকিব পাৰিব। আনহাতে 1 ছেপ্টেম্বৰৰ পৰা প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী নিজৰ শিক্ষানুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে। সমান্তৰালভাৱে শিক্ষকসকলে 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত কোভিড টেষ্ট কৰাব লাগিব। সকলো শিক্ষক-শিক্ষয়িত্ৰীসকলেও কোভিড টেষ্ট কৰাব লাগিব। যদি শিক্ষকগৰাকী বা শিক্ষয়িত্ৰীগৰাকী যদি কোভিড টেষ্টত নিগেটিভ ওলায় তেনেহ'লে ক্লাছসমূহ কৰাব পাৰিব। যদি পজিটিভ ওলায় কৰিব নোৱাৰিব, অৰ্থাৎ কোৱাৰেণ্টাইনত থাকিব লাগিব। এইফালে 1 ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰাৰ বাবে ৰাজ্যৰ কেইবাখনো বিদ্যালয় জিলা প্ৰশাসনৰ সহযোগত শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশাৱলীৰ অনুকৰণ পাঠদানৰ বাবে সাজু হৈছে। কামৰূপ জিলাৰ প্ৰশাসনে প্ৰথম পৰ্যায়ত নৱম আৰু দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ বাবে প্ৰস্তুতিও চলাইছে। সেইমৰ্মে সপ্তাহত 2 দিন নৱম শ্ৰেণীৰ আৰু 4 দিন দশম শ্ৰেণীৰ পাঠদান হ'ব। ইফালে কামৰূপ জিলা প্ৰশাসনৰ পাঠদানত অংশ ল'ব খোজা ছাত্ৰ-ছাত্ৰীক কোভিড পৰীক্ষা কৰি নিগেটিভ প্ৰমাণপত্ৰ ল'বলৈ আহ্বান জনাইছে। ইয়াত কৈছে ছাত্ৰ-ছাত্ৰীক কোভিড পৰীক্ষা কৰি নিগেটিভ প্ৰমাণপত্ৰ ল'বলৈ আহ্বান জনাইছে শিক্ষা বিভাগে। সমান্তৰালভাৱে অভিভাৱকো কোভিড টেষ্ট কৰাবলৈ অনুৰোধ জনাইছে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে গাৰ্জেনৰ অৰ্থাৎ ঘৰৰ মানুহৰ কোভিড টেষ্ট কৰা হ'ব। যদি ঘৰৰ পৰা কোনোবাই থাকে তেনেহ'লে ছাত্ৰ-ছাত্ৰী যদি স্কুলত যায় তেনেহ'লে স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ গাত বিয়পিব পাৰে। সেইকাৰণে অভিভাৱক, ছাত্ৰ-ছাত্ৰী সকলো আৰু শিক্ষকসকলক কোভিড টেষ্ট কৰাই পিছতহে স্কুল কলেজ শিক্ষানুষ্ঠানলৈ যাব লাগিব বুলি গণনাটোত উল্লেখ কৰিছে। কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে প্ৰশাসনে। এই লক্ষ্যৰে কাইলৈৰ পৰা কালিৰাম বৰুৱা ছোৱালী হাইস্কুলত আৰম্ভ হ'ব অভিভাৱক আৰু ছাত্ৰীৰ কোভিড টেষ্ট। অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ কৰা হ'ব কালিৰাম বৰুৱা হাইস্কুল যিটো আছে সেইটোৰ হাইস্কুলৰ পৰা। তাৰপিছত কোৱা হৈছে কামৰূপ জিলাৰ লগতে উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাতো পাঠদান আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। আনকি এই ক্ষেত্ৰত জিলা প্ৰশাসনসমূহে অভিভাৱকৰ মতামত গ্ৰহণ কৰিছে। বিশেষকৈ শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশাৱলীৰ ক্ষেত্ৰত অভিভাৱকসকলৰ মতামত গ্ৰহণ কৰিছে বিদ্যালয় তথা স্থানীয় প্ৰশাসনে। লক্ষণীয় যে বিদ্যালয় খোলাৰ প্ৰস্তুতিৰ লগে লগে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি অহা 23 আগষ্টৰ পৰা 30 আগষ্টলৈকে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী কোভিড টেষ্ট সম্পন্ন কৰিব লাগিব। শিক্ষা বিভাগৰ এনে প্ৰস্তুতিক লৈ অভিভাৱক সমাজে
সন্তুষ্টি প্ৰকাশ কৰিছে যদি 1 ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কি চূড়ান্ত সিদ্ধান্ত লয় তাৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে স্পষ্ট কৰি দিছে যে ৰাজ্যক কৰোনা কেন্দ্ৰিক পৰিৱেশ উন্নত হ'লে ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ হ'ব। উল্লেখযোগ্য যে শিক্ষা বিভাগৰ পৰা পাঠদান আৰম্ভ কৰাৰ বাবে প্ৰকাশ কৰা নিৰ্দেশাৱলীৰ সন্দৰ্ভত অহা 20 আগষ্টৰ ভিতৰত SOP স্কুল অপেনিং assam@gmail.com সকলোৱে নিজৰ মতামত জনাবলৈ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মতামতৰ ওপৰত শিক্ষানুষ্ঠান মুকলি কৰাৰ সন্দৰ্ভত চূড়ান্ত গাইডলাইন্স প্ৰকাশ কৰা হ'ব বুলি ঘোষণা কৰিছে। উক্ত গাইডলাইন্সত চৰকাৰী আৰু বেচৰকাৰী উভয় বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ছাত্ৰ ছাত্ৰীসকল কৰোনা টেষ্ট অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰী সকলো শিক্ষক অৰ্থাৎ গড়ৰ অভিভাৱকসকলক কৰা হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুলত কলেজত যাব অৰ্থাৎ 1 ছেপ্টেম্বৰ খোলা হোৱাৰ পিছত প্ৰাইভেট আৰু চৰকাৰী স্কুল সকলো ছাত্ৰ ছাত্ৰীয়ে কৰাব লাগিব এই কৰোনা টেষ্ট। ছাত্ৰ ছাত্ৰীসকল যদি কিবা বুজাত অসুবিধা হৈছে তেনেহ'লে তোমালোকে কমেণ্টত জনাবা, আমি সম্পূৰ্ণখিনি তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।